সকলোলৈ নমস্কাৰ। পুনৰ আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আজি মই আপোনালোকক দেখুৱাম এজন নতুন উদীয়মান খেতিয়ক, যিজন নেকি নেমু খেতিৰে স্বাৱলম্বী হৈছে। এখেত হ'ল আমাৰ আনন্দ বজাৰৰ মানে বাক্সা ডিষ্ট্ৰিক্টৰ আনন্দ বজাৰৰ বাসুদেৱ বড়ো ডাঙৰীয়াৰ নেমু খেতি। তো মোৰ হাতত দেখিছে কি ধুনীয়া নেমু লাগিছে। তেওঁ 3 বিঘা এইটো ফাৰ্ম হাউচ হয়, তাতে 2 বিঘা নেমু খেতি কৰিছে, লগতে বিভিন্ন গছ গছনিও আছে। মই দেখুৱাইছোঁ আপোনালোকক, আৰু খেতিৰ স্বত্বাধিকাৰীকো দেখুৱাম। চাব পাৰিছে আপোনালোকে এইবিলাক নেমু। এইটো সিডলেছ আছে, প্লাছ আৰু এনে নৰ্মেল কাজি নেমুটো আছে, চৰবতী নেমু যিটো কয় আমি, আৰু দালিৰ লগত খাই, মানে যোনে যেনেকৈ খায় আৰু। এইফালেও আছে। কোনোবাই ডাইৰেক্ট যদি নেমু লাগে তেওঁৰ পৰা ল'বও পাৰিব। তেওঁৰ ফোন নাম্বাৰ মই শ্বেয়াৰ কৰি দিম। এইটো চাওক কেনেকুৱা ধুনীয়া সিডলেছ চৰবতী নেমু। বহুত গছ আছে এইফালে। আমি তেখেতৰ লগতে আলোচনা কৰিম। এইফালেও আছে নেমু গছ, কি ধুনীয়া চব নেমু লাগিছে দেখিছে। এখেতে হ'ল আমাৰ বাসুদেৱ বড়ো আনন্দ বজাৰৰ। নমস্কাৰ দাদা। হয়, নমস্কাৰ। আপোনাৰ পৰা দুটামান কথা জানিম। হয়, ইয়াৰে আপোনাৰতো 3 বিঘা এৰিয়া। হয়, 3 বিঘা। মানে দাদাই ক'লে যে আপোনাৰ ঘৰটো এইটো ফাৰ্ম হাউচে, হয়, ঘৰটো বেলেগত আছে। গাঁৱত প্ৰায় 2 বিঘা মাটি ইয়াতে হ'ব আপোনাৰ নেমু খেতি। মিনিমাম 2 বিঘা। আচ্ছা, এনেই নেমুৰ মানে কেনেকুৱা কি বজাৰ, কেনেকুৱা কি? নেমুৰ বৰ্তমান বজাৰটো অলপ ডাউনত আছে আৰু কি, কিন্তু আপোনাৰ এতিয়াতো মে মাহ, এতিয়া প্ৰডাকশ্যনো বেছি হৈছে মাৰ্কেটত। ফাগুন চৈত মাহত আপোনাৰ ৰেটটো ভাল আছিল, 900, 950 বা 800 প্ৰডাক্ট লৈ প্ৰডাক্ট দাম আৰু। বহুত চাহিদা হয় না? চাহিদা তেতিয়া অলপ বেছি হয়, বৰ্তমান অলপ কমছে আৰু। তথাপিতো হৈ আছে না, মাৰ্কেটটোত আছে। মাৰ্কেটটো আছে, এনে নহয় যে বাজাৰৰ পৰা ফিৰি আনিব লাগে, ঘূৰি আনিব লাগে, সেনেকুৱা নহয় আৰু। কিন্তু নিলেই বেচা কিনা হয়। আৰু ঘৰতো আমাৰ এনে মানে যিটো গৰম, সেই গৰমত তাৰমানে চৰবতৰ কাৰণে মানুহ বা বেপাৰী আহিয়ে থাকে। লগত হয়। আপুনিতো বজাৰত কম বেপাৰীয়ে আহে নেকি আপোনাৰ? বেপাৰী সেনেকা ঘৰলৈকে নাহা নাই বৰ্তমান, তাৰমানে ঘৰতে গাঁৱৰে কিছুমানে খাব ল'বা বা চৰবতৰ কাৰণে সেনেকাকে মানে। এনেই ইয়াৰে লগতে আৰু কিবা কৰিছে নেকি আপুনি? টেঙাৰ মাজে মাজে মই অগ্ৰু ৰুইছোঁ। অগৰু, এইটো অগৰু গাছ। আপোনাৰ যোৱাবাৰে ৰুইছিলোঁ মই, এই এবছৰ হ'ল। তাৰমানে মই শুনিছোঁ আপুনি অগৰু মানে অলপমান খেতিৰ লগত অলপমান জড়িত হৈছে। অগ্ৰুৰ লগত হয়। অলপমান কিনা বেচা তেনেকুৱা কিবা কিবি আৰু ঔষধ দিয়া। তাৰমানে অগ্ৰু এনে মই তাৰমানে বিজনেছ সেনেকুৱা কৰা নাই, কিন্তু কৰিম বুলি আশা বান্ধি আৰু কি আশা কৰি আছোঁ। নাই, ক'ৰবাত গছ চছ কিনা বুলিও শুনিছোঁ মই। অলপ লৈছোঁ, নলোৱা নহয়, কিন্তু তাতে তাৰমানে সেই আপোনাৰ খল্লি মাহতহে তাৰমানে হেৰি কৰিব লাগে বোলে। আচ্ছা, আচ্ছা। এই ড্ৰিল মেচিন দি ফুটা কৰি তাতে মানে মেডিচিন প্ৰচেছ কৰিব লাগে। যিয়ে নহওক ভাল কথা, সেইটো এটা ভাল সম্ভাৱনীয়তা থকা খেতি। গতিকে বৰ্তমান যিহেতু আপোনাৰ মেইন বিজনেছ আপোনাৰ নেমু খেতিয়ে, লগতে 4 বিঘা আপোনাৰ কল ৰোৱা বুলিও মই মানে কলটো মানে 4 বিঘা মানে এঠাইত আছে আপোনাৰ 4-5 বিঘা। এইবাৰেই ৰুইছোঁ আৰু কি, বৰ্তমানে 2-এটাকে পোখা ওলি আছে। আৰু সেইফালে 4 বিঘা ৰুইছোঁ, অলৰেডি ৰোৱা হৈছে। আচ্ছা, তাৰে মাজে মাজে মই অগ্ৰু ৰুম বুলি ভাবিছোঁ আৰু। আচ্ছা, সেইখিনি হ'ল দাদাৰ স্বীকাৰোক্তি। আৰু আপোনাৰ ঘৰটো ইফালে কোন ঠাইত আছে? আৰু এটা বস্তু দেখুৱাম দাদাই, আৰু এটা ছিষ্টেমত আছে। এইটো হ'ল চাহিয়াল ব্ৰিডাৰ, খুব ধুনীয়া ব্ৰিডিঙৰ কাৰণে ৰাখিছে।
ইয়াৰ বয়স 3 বছৰ হৈছে। এতিয়া এই কমাৰ্চিয়েলি ব্ৰিডিং কৰাৰ মানে পৰ্যায়ত আহি পাইছে আৰু কোনোবাক যদি লাগে ইয়াতে আহিব পাৰিব চাহিয়াল ব্ৰিডিঙৰ কাৰণে নেচাৰেল। আৰু এটা বস্তু এইটো হ'ল শেহতীয়াকৈ তেওঁ নতুনকৈ ভেনিলা আৰম্ভ কৰিছে, কেইটামান পুলি যোগাইছে তেওঁ। ভেনিলাৰ কথা কেনেকৈ গম পালে দাদা? ভেনিলাটো তাৰমানে ইউটিউবত চাই বস্তু আপোনালোকৰ ইউটিউবৰ থ্ৰুৱেদি তাতে তাৰমানে ইউটিউবত ডিছক্ৰিপশ্যনত নাম্বাৰ পালোঁ, আপোনালোকৰ লগত যোগাযোগ কৰি পেলাই সেইটো মোৰ চেনেলৰ ভিডিঅ' চাই দাদাই মোৰ লগত যোগাযোগ কৰিছে, পিছত তেওঁ আৰম্ভ কৰিলে আৰু অল দ্য বেষ্ট। ইয়াৰ পৰা এইখিনিতো আপোনাৰ পাৰ্চনেল ইউজৰ কাৰণে মানে লগাব। ইয়াৰ ইয়াতে কোনটো ছিষ্টেমত লগাব? গ্ৰীণ হাউচ কৰি লগাব নে? মই গ্ৰীণ হাউচ নকৰোঁ বুলি ভাবছোঁ। মই সেই আপোনাৰ অগ্ৰু যিটো পুলি দেখা পালা সেই অগ্ৰুটোৰ লগতে তাৰমানে দিম বুলি ভাবছোঁ আৰু কি। কিন্তু যিখিনি ডাঙৰ গছ সেইকেইটাতে লগাব। হয়, ডাঙৰত লগাব। আৰু বাকী যদি আপুনি ভাবে যে মই গ্ৰীণ হাউচ কৰিম অলপমান সৰুকৈ, এটাও কৰিব পাৰিব। গ্ৰীণ হাউচটো বৰ্তমানলৈকে ভাবা নাই আৰু কি। ঠিক আছে, গতিকে ইমান পৰা আপোনালোকে বাসুদেৱ বড়ো ডাঙৰীয়াৰ এই ফাৰ্ম হাউচৰ যিখিনি নেমু লগতে ভেনিলাৰ কথাখিনি আলোচনা কৰিলোঁ আপোনালোকৰ লগত। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু কাৰোবাক যদি নেমু লগা থাকে বাসুদেৱ ডাঙৰীয়াৰ লগত আলোচনা কৰিব, ফোন নাম্বাৰ দি দিম তেওঁৰ। আৰু যদি ভেনিলা পুলি লাগে কাৰোবাক তেতিয়াহ'লে তেখেতৰ লগত আলোচনা কৰিব। ঠিক আছে, আজিলৈকে এইখিনিতে এৰিলোঁ, ধন্যবাদ।